2026 চনৰ মেট্ৰিক পৰীক্ষাত আছামিজৰ কুৱেশ্যন পেপাৰখনত তোমালোকে আজি যোনখিনি কুৱেশ্যন আমি দেখাম সেইখিনি দেখিবলৈ পাবাই। আজি যোনখিনি কুৱেশ্যন আমি ডিছকাছ কৰিম সেইখিনি মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতত আহিবই। ব্যাখ্যা কৰা কি আহিব, 1 নম্বৰ শ্বৰ্ট কুৱেশ্যন কি আহিব, মূল ভাৱৰ কাৰণে কি কি চাব লাগিব, আবেদনৰ কাৰণে কি চাবা, তোমালোকে ৰচনা কোনকেইখন চাব লাগিব, গোটেইখিনি কথা আজি ভিডিঅ'টোত ডিছকাছ কৰিম। হয়, মেট্ৰিক পৰীক্ষা টান হ'বলৈ গৈ আছে, কিন্তু এই যোনটো 10 তাৰিখে পৰীক্ষা আহি আছে আছামিজৰ, সেইটো তোমালোকৰ ইজি হ'বই। কিয়? কাৰণ আজি এই ভিডিঅ'টোতে আমি ডিছকাছ কৰিম চমু উত্তৰ, যোনখিনি যদি তোমালোকে ভালকৈ চোৱা তেনেহ'লে 25 মাৰ্কমান উঠাব পাৰিবা। মূল ভাৱৰ পৰা 4 মাৰ্কছ তোমালোকে কমন পাবাই 100%। তাৰপিছত তোমালোকে আবেদন লিখনখিনি চালে 4 মাৰ্কছ পাবাই, ৰচনা তোমালোকে ভালকৈ চালে 8 মাৰ্কছ এটা পাবাই। আৰু তাৰোপৰি বৈচিত্ৰ্যময় অসমৰ পৰাও 3টা কুৱেশ্যন আছে, যোনখিনি চালে 10 নম্বৰ পোৱা যাবই। তো চোৱা, ফেইল হোৱা ভয়টোতো ইয়াতে শেষ হৈ গ'লগৈ, কোনো ফেইল নকৰা, উল্টা তোমালোকে 80-90 মাৰ্কছ দি পাছহে কৰিব পাৰিবা। ভিডিঅ'টো সম্পূৰ্ণ চাবা। তো প্ৰথম আমি ডিছকাছ কৰিম মূল ভাৱ, কাৰণ এইটো কমন পেলোৱাটো খুবেই ইজি হয় আৰু এইখিনি কিন্তু ৰিপিটে হৈ থাকে। চ' ইয়াত অকল 5টা পয়েম আছে, তোমালোকৰ পদ্যাংক 5টা কবিতা আছে, ইয়াৰ পৰা এটাৰ মূল ভাৱ সুধিবই আৰু তাত তোমালোকৰ 4 নম্বৰ থাকিব। তো ইয়াত আমি প্ৰথম চাব লাগিব, এনেইতো 5টা তোমালোকে পঢ়ি থৈ দিব লাগে, 5টাৰ পৰা যিকোনো এটা পায়ে যাবা। কিন্তু ইয়াতো যদি অকণমান ৰিচাৰ্চ কৰা তেনেহ'লে গম পাবা যে দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ তোমালোকৰ 2025 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে। তো এইবছৰ 26 চনত অহা চান্স কিন্তু নাই দৃষ্টান্তৰ পৰা, তো সেইটো তোমালোকে স্কিপ কৰিব পাৰা। বাচি থাকিল 4টা, তাৰে ভিতৰত মই অসমীয়াটো কিন্তু 2024 চনত আহি গৈছে, তো এই দুটা আহি গৈছেগৈ। তো সেইটো কাৰণে বেছিকৈ ফ'কাছ ক'ত কৰিব লাগিব, বৰগীত, জিকিৰ আৰু প্ৰশস্তি, এই 3টাত বেছিকৈ ফ'কাছ কৰিবা। ইয়াৰ পৰা তোমালোকৰ যিকোনো এটা আহি যাব পাৰে। মই কোৱা নাই যে মই অসমীয়া আৰু দৃষ্টান্তৰটো একদম বাদ দি দিবা, তোমালোকে নপঢ়া নহয়, কিন্তু যদি আৰু সময় কম আছে, এনেইতো 5টা চাব দিছোঁৱে, 5টা চোৱাটো ডাঙৰ কথা নহয়, কাৰণ বহুতে কি কৰে 100-200টামান কুৱেশ্যন চাই থৈ দিয়ে, তাৰ পৰাও নাহে, কিন্তু ইয়াৰ পৰা এটা পাবাই তোমালোকে। তো এনচাৰো ডিছকাছ কৰি আছোঁ, মই শ্বৰ্ট কুৱেশ্যন ডিছকাছ কৰিম উইথ এনচাৰ, লং কুৱেশ্যন ডিছকাছ কৰিম, লগতে আবেদন পত্ৰও চাম। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা, এনচাৰো কিছুমান পাবলৈ গৈ আছা তোমালোকে। আৰু নেক্সট তোমালোকে চাবা ব্যাখ্যা কৰা। ব্যাখ্যা কৰাৰ কাৰণে চাবা বৰগীত আৰু জিকিৰ আছে, তাত তোমালোকে 3টা পাবা, টোটেল 6টা আছে, আৰু এই 6টাৰ পৰা কিন্তু এটা আহিবই 100%। তো পাৰিলে তোমালোকে এই 6টাই চাই থৈ দিবা, ইয়াৰ পৰা এটা 100% আহিবই। তোমালোকে প্ৰি টেষ্ট বা প্ৰি ফাইনেলৰ পেপাৰবিলাক চাবা, মেক্সিমাম ডিষ্ট্ৰিক্টত বৰগীত আৰু জিকিৰৰ পৰা এটা দিছেই, আৰু ইয়াৰ পৰা 3 নম্বৰ আহে। পাৰিলে 6টাই চাবা, কিন্তু তাৰো যদি সময় নাই, তাৰ পিছতো যদি ইম্পৰ্টেণ্ট বাছি দিব লাগে বেছিকৈ আহি থকা, তেনেহ'লে এইখিনি চাবা। চব বৰগীতত ক আৰু গটো, আৰু জিকিৰত তোমালোকে ক আৰু খটো চাই থৈ দিব পাৰা, সেইকেইটা বেছিকৈ ৰিপিট হৈ আছে। আৰু কিমান মাৰ্কছৰ কাৰণে আহে, 3 মাৰ্কছৰ কাৰণে আহে। তো বৰগীত বা জিকিৰৰ পৰা এটা ব্যাখ্যা কৰা পাবাই, আৰু 3 নম্বৰৰ কাৰণে আহিব। তো এতিয়া আমি কেইটামান শ্বৰ্ট কুৱেশ্যন চাম, যোনখিনি তোমালোকৰ প্ৰি ফাইনেল এক্সামত আহি আছে। মই বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল পেপাৰৰ পৰা কালেক্ট কৰিছোঁ, এইখিনি তোমালোকে চাব পাৰা, আৰু ৰিপিটো হৈ থাকে। তো ইয়াতে চোৱা কি দিছে, কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি? এনচাৰ হ'ব কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম হ'ল চেৰণ। নেক্সট কুৱেশ্যন চোৱা, অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? অৰুণিমা সিংহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল, সেইটো চাই থৈ দিবা। তোমালোকে 1 নম্বৰতে চাবা, 2 নম্বৰতে চাবা, আৰু আছে মই দেখাই আছোঁ। তো তোমালোকক ইয়াত মই এনচাৰো দি দিছোঁ উইথ কুৱেশ্যন, যদি এনচাৰত অকণমান ভুল পোৱা বা অকণমান নিজৰ মতে লিখিম বুলি ভাবা লিখি দিবা। তো একজেক্ট লিখিব লাগিব যে তেনেকুৱা কোনো কথা নাই। নেক্সট 3 নম্বৰত চোৱা, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। এইটো খুবেই ইম্পৰ্টেণ্ট হয়, এইটো আহি আছে এইবাৰ। তো এইটো তোমালোকে চাবা। নেক্সট চাবা, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল কৰ্মবৰ্ধমান শক্তি বা জীৱন্তৰ শক্তি। তো এইখিনি তোমালোকে চাবা। নেক্সট চোৱা, থমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? তো ইয়াৰ উত্তৰ হ'ব, থমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। তো সেইটো তোমালোকে চাবা, ইম্পৰ্টেণ্টে আছে। নেক্সট তোমালোকে চাবা, ভাৰতীয় সংস্কৃতিত বৌদ্ধ যুগৰ কথা কিহে সোঁৱৰাই দিয়ে? ভাৰতীয় সংস্কৃতিত শিল্প আৰু স্থাপত্য কলাই বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। তো সেইটো তোমালোকে চাবা। নেক্সট তোমালোকে চাবা, তোমাৰ পাঠ্যপুথিত থকা বৰগীতটি কি ৰাগত বন্ধা আছে? পাঠ্যপুথিত থকা বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। তো সেইটো চাবা, ইম্পৰ্টেণ্ট আছে। এইটো মই কমন কুৱেশ্যন দিওঁতে অলৰেডি কৈছোঁৱে। 8 নম্বৰত আছে, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী শব্দ জিকৰৰ পৰা ওলাইছে। তো সেইটো চাবা। নেক্সট তোমালোকে চাবা 9 নম্বৰটো, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? এনচাৰত আছে, প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। সেইটো চাবা। 10 নম্বৰত কি দিছে, ইনফ'চিছ কোম্পানীটোৰ প্ৰতিষ্ঠাপক কোন? ইনফ'চিছ কোম্পানীটোৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি। খুবেই ৰিপিট হৈ থকা কুৱেশ্যন হয়, তোমালোকৰ হাফ এৰিলটো আহিছে, প্ৰি ফাইনেলটো মেক্সিমাম ডিষ্ট্ৰিক্টত আহিছে। তো এইখিনি চাই থৈ দিবা। এই 10 নম্বৰটো বহুত ইম্পৰ্টেণ্ট আছে।
আৰু এটা গুৰুত্বপূৰ্ণ কথা মই দেখা পাইছোঁ বিভিন্ন ধৰণৰ তোমালোকৰ এপ বা চেনেলে কি কৰিছে অকল তোমালোক 1 নম্বৰ প্ৰশ্নখিনি কৰাইছে আৰু কৈছে 100% কমন চোৱা অকল 1 নম্বৰ প্ৰশ্ন পঢ়িলে কাম নাই মই যোনখিনি দেখাইছোঁ 1 নম্বৰ কিন্তু তোমালোকে চাবাই যোনখিনি মই মূল ভাৱৰ কথা কৈছোঁ যোনখিনি মই লং কুৱেশ্যনৰ কথা ডিছকাছ কৰিছোঁ সেইখিনি চাবা ব্যাখ্যা কৰা চাবা তাৰপিছত মূল ভাৱখিনি চাবা ৰচনা চাবা সেইবিলাকো চাব লাগিব অকল 1 নম্বৰ কুৱেশ্যনখিনিত তোমালোকৰ কিমান নম্বৰ থাকিব জানা 1 নম্বৰ কুৱেশ্যনত তোমালোকৰ অকল 10 নম্বৰ মান থাকিব খুব বেছি তাতকৈ বেছি নাহে তাৰপিছত 2 নম্বৰ কুৱেশ্যনো থাকিব সেইখিনিৰ পৰা চাব লাগিব তো সেইখিনিলৈ আমি যাম আগতে এইখিনি এবাৰ চাই লওঁ এতিয়াতো মই তোমালোকক মোষ্ট ৰিপিট হৈ থকাখিনিয়ে দিছোঁ এইখিনি পঢ়ি থৈ দিয়া আগতে তাৰপিছত বাকীখিনি চাবা 11 নম্বৰ প্ৰশ্ন সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয় সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হয় তো সেইটো চাবা ইম্পৰ্টেণ্ট আছে 12 নম্বৰ দিছে মুখপাশ মানে কি মুখপাশ মানে মায়াৰ বান্ধন সেইটো চাবা ইম্পৰ্টেণ্ট আছে নেক্সট তোমালোকে 13 নম্বৰটো চাবা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা খুবেই ইম্পৰ্টেণ্ট হয় চাবা নেক্সট চাবা ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় ইম্পৰ্টেণ্ট আছে এইটো চাবা নেক্সট তোমালোকে পণ্ডিত ৰাহুল সংকীৰ্তায়নৰ আচল নাম কি তেখেতে ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থৰ নাম লিখা কেদাৰনাথ পাণ্ডৱ তেওঁৰ আচল নাম আৰু তেওঁ লিখা এখন বিখ্যাত গ্ৰন্থৰ নাম হৈছে ফ্ৰম ভলগা টু গংগা এইটো চাবা ইম্পৰ্টেণ্ট আছে বা ডাইৰেক্ট তোমালোক সুধিব পাৰে বা এনেকুৱাকৈ সুধিব পাৰে ফ্ৰম ভলগা টু গংগা গ্ৰন্থখন কাৰ ৰচনা তো যেনেকুৱাই নহওক কিয় এইটো লাইনৰ পৰা প্ৰশ্ন আহে সেইটো কাৰণে দিছোঁ 15 নম্বৰটো ইম্পৰ্টেণ্ট আছে চাবা নেক্সট শ্ৰী শ্ৰী মাধৱদেৱৰ দুখন তত্ত্বমূলক ৰচনাৰ নাম লিখা তোমালোকে জন্ম ৰহস্য লিখিব পাৰা ভক্তি ৰত্নাৱলী লিখিব পাৰা বা নাম মালিকা যি লিখা আৰু সেইটো চাবা তোমালোকে তাৰপিছত নেক্সট চাবা তোমালোকে ভাইৰাছ কি ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম ভাইৰাছৰ সম্পূৰ্ণ নাম হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চিজ সেইটো তোমালোকে বুকৰ পৰা চাই ল'বা খুবেই ইম্পৰ্টেণ্ট হয় মেক্সিমাম ডিষ্ট্ৰিক্টত আহিছে সেইটো কাৰণে দিছোঁ বা তোমালোক সুধিব পাৰে www বা ৱেব কি www সম্পূৰ্ণ ৰূপ হৈছে ৱৰ্ল্ড ৱাইড ৱেব ব্ৰেকেটত ইংলিছতো লিখি দিবা তোমালোকে ৱৰ্ল্ড ৱাইড ৱেব বোলে আৰু চোৱা www তথ্যবোৰ পাঠ তাৰপিছত গ্ৰাফিক ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি তো সেইটো তোমালোকে লিখি দিবা তো 1 মাৰ্কৰ কাৰণে ইমানেই তো ইমানখিনি তোমালোকে কৰি থৈ দিয়া তাৰপিছত এক্সট্ৰা চালেও চাবা তো এতিয়া আমি আহিছোঁ 2-3 মাৰ্কৰ কাৰণে তোমালোক সুধিব পাৰে যে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে তো সেইটো দিবা তোমালোকে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনৰ কৰিবলগীয়া বহুতো কাম কাজ খেলা ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে লগতে লিখিব পৰা তোমালোকে সাধাৰণতে আজিকালি ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰনেটত গেম খেলি আনন্দ পায় ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায় কোনো ধৰণৰ অনুষ্ঠান উৎসৱত আজিকালি ল'ৰা ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখায় তো সেইটো লিখিবা চোৱা ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰৰ ফলত চকু আৰু মগজত যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা যায় সেইটো দিবাই তোমালোকে যে চকু কষ্ট পোৱা যায় মগজতো কষ্ট পোৱা যায় বেছিকৈ যদি তোমালোকে ইণ্টাৰনেট ইউজ কৰা আৰু চোৱা বহুতো সময়ত ইণ্টাৰনেটত প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰচাৰত সমাজত নানা সংঘাত হোৱা দেখা যায় তো তেনেকুৱাকৈ তোমালোকে লিখি দিব পাৰা 2-3 মাৰ্কছ আৰামত পাই যাবা যদি এই কথাখিনি লিখা আৰু চোৱা তাৰোপৰি আৰু এটা ইম্পৰ্টেণ্ট আছে সেইটো হৈছে বৰগীতৰ 4টা লক্ষণ বিষয় লিখা তো সেইটো তোমালোকক দিব পাৰে বৰগীতৰ 4টা লক্ষণৰ বিষয় লিখা বহুতো ডিষ্ট্ৰিক্টত আহিও আছে এনেই 2টা বা 3টা কয় মেক্সিমাম 3টাই কয় হ'লেও তোমালোকে 4টামান চাই থৈ দিবা ছেফটিৰ কাৰণে কাৰণ তাতকৈ বেছি কিন্তু নাহে আৰু মিনিমাম 3টামান চাই থৈ দিবা বৰগীতৰ লক্ষণ কাৰণ পৰীক্ষাত তোমালোক 2টা লক্ষণৰ বিষয় লিখা বুলিও প্ৰশ্ন দি দিব পাৰে তো সেইটো চাবা কিতাপত আছে যোনখিনি দেখাই দিছোঁ কিতাপত পাই যাবা তোমালোকে ইয়াৰ উপৰি আৰু কিছুমান লং কুৱেশ্যন আছে যোনখিনি তোমালোকে উত্তৰখিনি চাবা মই কুৱেশ্যনখিনিয়ে দি দিছোঁ এইখিনি চোৱা ইনফ'চিছ কোম্পানীটোৰ প্ৰতিষ্ঠাপক কোন তেওঁৰ ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা তো সেইটো দি দিব পাৰে ইম্পৰ্টেণ্ট আছে নেক্সট তোমালোকে চোৱা কানাই চাতুৰী কবিতাটিত কাঠবাজি বুলি কাক কোৱা হৈছে ইয়াৰ অৰ্থ কি এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে সেইটো তোমালোকে চাবা এই 2টা কুৱেশ্যন চাই থৈ দিবা 5 নম্বৰতে চোৱা এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন ইম্পৰ্টেণ্ট আছে কানাই চাতুৰী পাঠটি কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে এইটো চাবা এইটো ইম্পৰ্টেণ্ট আছে নেক্সট চাবা তোমালোকে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি তাৰপিছত নেক্সট তোমালোকে চাবা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষ নিচান তো এইটো ব্যাখ্যা কৰা আহিব পাৰে নেক্সট তোমালোকে চাবা ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমা সিংহাক কিদৰে অনুপ্ৰাণিত কৰিছিলে আৰু চোৱা মহিচন্দ্ৰ মিৰি কোন আছিল সেইখিনি তোমালোকে চাবা ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট চাবা অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় নেক্সট তোমালোকে চাবা ইণ্টাৰনেট কি ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাবোৰ বহলাই লিখা সেইটো চাবা তাৰপিছত ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে
পাঠৰ আধাৰত বুজাই লিখা সেইটো ইম্পৰ্টেণ্ট আছে, এইখিনি চাই থৈ দিবা। নেক্সট তোমালোকে চাবা মই অসমীয়া কবিতাটিত অসমৰ অতীত গৌৰৱ চানিকি কিদৰে ফুটি উঠিছে বুজাই লিখা। আৰু চোৱা আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতীয় শিক্ষাৰ মূল পাৰ্থক্য কথা বহলাই আলোচনা কৰা সেইটো তোমালোকে চাবা। ইয়াত যদি মই 1 আৰু 2 দিছোঁ এইটো আচলতে 15 আৰু 16 হ'ব লাগে। তো টোটেল 16টা মই 2 মাৰ্কৰ কুৱেশ্যন ডিছকাছ কৰিলোঁ আৰু তোমালোকে 16টা মানে তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যনো ডিছকাছ কৰিলোঁ। এতিয়া যদি আমি কমন কুৱেশ্যন ডিছকাছ কৰোঁ মষ্ট কমন এছে, তাৰে ভিতৰত মষ্ট কমন 4খন এছে হৈছে চোৱা প্ৰিয় সাহিত্যিক চাবা, তাৰপিছত তোমালোকে চাবা অসমৰ কুটিৰ শিল্প চাবা ইম্পৰ্টেণ্ট আছে, ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ এইটোও চাই থৈ দিব পাৰা ইম্পৰ্টেণ্ট আছে। আৰু চোৱা প্ৰিয় শিল্পী বা জুবিন গাৰ্গ বুলিও ডাইৰেক্ট দি দিব পাৰে, তো প্ৰিয় শিল্পী দিলেও যদি জুবিন গাৰ্গখন চাই থৈ দিছা তেনেহ'লে সেইটোৱে লিখি দিব পাৰিবা। তো ইম্পৰ্টেণ্ট আছে কিন্তু জুবিন গাৰ্গৰ এছে সেইটো চাবা। আৰু চোৱা যদি বেছি সময় আছে গোটেইখিনি যদি ইম্পৰ্টেণ্ট লাগে তেনেহ'লে গোটেইখিনিয়ে প্ৰেক্টিছ কৰিব পাৰা, যদি সময় বেছি আছে এইখিনিয়ে মানে বেছিকৈ ৰিপিট হৈ থাকে। তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ, তাৰপিছত অসমৰ বানপানী, পুথিভঁৰাল, এই 4খন চাবা, এই 4খন মানে এনেই ৰিপিট হৈ থাকে। আৰু অসমৰ প্ৰাকৃতিক সম্পদ, তোমাৰ জীৱনৰ লক্ষ্য, পৰিৱেশ প্ৰদূষণ, কিন্তু পৰিৱেশ প্ৰদূষণটো যোৱা বছৰ আহি গৈছে তো এইবছৰ অহা চান্স কমেই আছে। দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, তো এনেই মই গোটেইখিনি দেখাই দিছোঁ, কিন্তু ইয়াৰ ভিতৰত যোনকেইখন 4খন ইম্পৰ্টেণ্ট হয় সেইখিনি মই অলৰেডি দেখাই দিলোঁ যাতে তোমালোকৰ টাইমটো বাচি যায়। আৰু চোৱা নিবনুৱা সমস্যা, জুবিন গাৰ্গ, তাৰপিছত অসমৰ কুটিৰ শিল্প, দূৰদৰ্শন, এইখিনি চাই থৈ দিব পাৰা। এইখন আছিল 12খন মষ্ট ইম্পৰ্টেণ্ট, ইয়াৰ ভিতৰত যোনখন 4খন বেছি ইম্পৰ্টেণ্ট সেইখিনি মই বাছি দিলোঁ। তো এতিয়ালৈ আমি বহুতখিনি কমন ডিছকাছ কৰিলোৱে, এতিয়া বৈচিত্ৰ্যময় অসম বাকী আছে সেইটো একদম লাষ্টত ডিছকাছ কৰিম, কিন্তু তাৰ আগতে আমি ডিছকাছ কৰিম আবেদন লিখন। ইয়াৰ পৰা 4 নম্বৰ থাকিব। আৰু যিসকলে নাজানা জানি লোৱা আবেদন লিখন 3টা প্ৰকাৰৰ থাকে, 3 টাইপছৰ থাকে। মানে এক্সামত আহি থকা কথাটো কৈছোঁ, এক্সামত এই 3টা প্ৰকাৰৰে আহে। এটা হৈছে কি হয় সেইটো হৈছে স্কুল ছুটিৰ বাবে, এটা হৈছে বিভাগীয় মন্ত্ৰালয়লৈ আবেদন, আৰু এটা হৈছে যে তুমি সাধাৰণ সম্পাদক বা সম্পাদিকা হয় আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে কিবা এটা অসুবিধা ফেচ কৰি আছে যাৰ ফলত তোমালোকে এখন আবেদন লিখিব লাগিব। তো এই 3টা টাইপৰ থাকে, তাৰে ভিতৰত 3 নম্বৰ টাইপটো দিয়ে মই ষ্টাৰ্ট কৰিছোঁ, তোমালোকে চাই যোৱা কাৰণ কিছুমান ডিষ্ট্ৰিক্টত ৰিপিট হৈ আছে। চ' ইয়াতে কি আহিছে, তোমাৰ বিদ্যালয়ৰ খোৱাপানীৰ সমস্যাটো লাঘৱ কৰিবলৈ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা। তো সেইটো লিখিব দিছে। তো ইয়াত অকল এনেকুৱাই নহয় যে খোৱাপানী লৈ সমস্যা হ'ব, বেলেগ কিবা সমস্যাও দি দিব পাৰে, কিন্তু ফৰ্মেটটো চাবা, ফৰ্মেটটো ঠিক হ'লে তোমালোকে নম্বৰ পাবাই, 4 নম্বৰে পাবা। আৰু অকণমান বনাই লিখিব লাগিব যোনটো সমস্যা হৈছে তাৰ ৰিগাৰ্ডিং। তো এনেকুৱাকৈ ষ্টাৰ্ট কৰিব লাগিব, প্ৰতি বুলি ষ্টাৰ্ট কৰিবা, মাননীয় অধ্যক্ষ মহোদয়, তাৰপিছত ক চৰকাৰী বিদ্যালয়। তো ইয়াত নিজৰ বিদ্যালয়ৰ নামটো লিখি নিদিবা, আকৌ নামটো যিহেতু লিখিব নালাগে সেইটো কাৰণে ক বুলি দিয়া হৈছে, তো তেনেকুৱাকৈ লিখিবা। জিলা খ বুলি দিয়া আছে। তাৰপিছত তোমালোকে চোৱা বিষয়টো দিবা, অকণমান স্পেচ এৰিবা, তাৰপিছত বিষয় লিখিবা। বিষয় হৈছে যে বিদ্যালয়ৰ খোৱাপানীৰ সমস্যাৰ সমাধানৰ বাবে আবেদন। তাত যোনটো সমস্যা হ'ব তুমি সেইটো সমস্যাৰ বিষয়ে লিখিবা আৰু দিবা সমস্যাৰ সমাধানৰ বাবে আবেদন বুলি লিখি দিবা বিষয়টো। তো এইখিনিলৈ যদি শুদ্ধ লিখা ন 1 নম্বৰ এটা এনেই দিয়ে দিব মাষ্টৰে তোমালোকক, আৰু বাকীখিনি শুদ্ধ হ'লেতো বাকী তোমালোকে পাবাই, ফৰ্মেটটো শুদ্ধ হ'ব লাগিব খালি। মহোদয় সন্মান সহকাৰে আপোনাক জনাওঁ যে মই শ্ৰী ক বুলি দি দিবা। তো নিজৰ নামটো ডাইৰেক্ট লিখি নিদিবা। আৰু 25-26 বৰ্ষৰ বাবে বিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছোঁ। তো তেনেকুৱা দিবা, তাৰপিছত সমস্যাটো বিষয় লিখিবা। তো যেনেকুৱাকৈ লিখা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব, একজেক্ট এনেকুৱাই হ'ব লাগিব যে সেইটো কথা নাই। হ'লে ইয়াত যোনখিনি মই তোমালোকক দেখাইছোঁ, যোন 3খন আবেদন মই তোমালোকক দেখাম সেইকেইখন তোমালোকে হোৱাটছএপত পাই যাবা। হোৱাটছএপ চেনেলটো জইন কৰি থৈ দিবা, লিংক মই দি থৈ দিম। তাৰপিছত লাষ্টত এনেকুৱাকৈ এণ্ড কৰিবা। চোৱা সমূহ ছাত্ৰ ছাত্ৰী তথা বিদ্যালয় হয় মহোদয়ৰ ওচৰত এয়ে মোৰ সৰল প্ৰাৰ্থনা আৰু নম্ৰ অনুৰোধ। আশা কৰোঁ মোৰ আবেদন গ্ৰহণ কৰি মহোদয়ে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মহৎ উপকাৰ সাধন কৰিব। আৰু লাষ্টত ইটি বুলি দিবা তোমালোকে, ইটি মহোদয়ৰ বিশ্বাসী শ্ৰী ডেছ বুলি দিবা। তাৰপিছত তোমালোকে চোৱা সম্পাদক ছাত্ৰ একতা সভা আৰু তোমালোকে ক বিদ্যালয় তেনেকুৱাকৈ দি দিবা। তো সেইটো মানে ফৰ্মেটটো হয় ইয়াৰ, যোনখিনি মানে ফৰ্মেটটো হয় আৰু সেইখিনি তোমালোকে হোৱাটছএপত পাবা, হোৱাটছএপ চেনেলত জইন কৰিবা সেইটো কাৰণে। আৰু চোৱা তাকে নিদি এনেকুৱাকৈ দিব পাৰে আবেদন লিখন স্কুল ছুটিৰ বাবে, স্কুল ছুটিৰ বাবেও তোমালোকে আবেদন লিখিব দিব পাৰে। চোৱা কি দিছে, তোমাৰ অসুখৰ বাবে তুমি 4 দিন স্কুললৈ আহিব পৰা নাছিলা, সেয়ে 4 দিনৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ প্ৰস্তুত কৰা। তো ইয়াত তোমালোকে লিখি দিবা ধুনীয়াকৈ প্ৰতি প্ৰধান শিক্ষক, তাৰপিছত ডেছ কিবা যি মন যায়, ক খ গ স্কুল তেনেকুৱাকৈ কিবা এটা দিব পাৰা বিদ্যালয় আৰু। তাৰপিছত চোৱা তাৰপিছত তোমালোকে লিখিবা বিষয়টো লিখিবা অনুপস্থিতিৰ বাবে ছুটিৰ আবেদন। তাৰপিছত তোমালোকে লিখিবা মহাশয় বিনীত নিবেদন এই যে চলিত এপ্ৰিল মাহৰ, তো যোনটো মাহৰ যোনখিনি তাৰিখ সেইটো লিখি দিবা তাৰিখে। জ্বৰ হোৱাৰ বাবে মই বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ, সেয়ে অনুগ্ৰহ কৰি মোক উক্ত দিনকেইটাৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন। ইটি আপোনাৰ একান্ত বাধ্য ছাত্ৰ, তাৰপিছত লিখি দিবা আৰু এনেকুৱাকৈ।
তো সেইটো এটা ফৰ্মেট হয়, এইটো ইজিয়ে হয়, এইটো পাৰিবা তোমালোকে নিশ্চয় আহিলে। আৰু লাষ্টৰ যোনটো ফৰ্মেট আছে বিভাগীয় মন্ত্ৰালয়লৈ আবেদন, তো সেইটো আহি যাব পাৰে। তো তাতো তোমালোকে এনেকুৱাকৈ প্ৰতি বুলিকৈ দিবা ধুনীয়াকৈ। তো ইয়াত স্ক্ৰল কৰি গৈছোঁ, তোমালোকে চাই যোৱা। তো যিসকলে চাই আছা ভিডিঅ'টো তোমালোকে এটা কাম কৰিবা, ভিডিঅ'টো প'জ কৰি ল'বা আৰু লিখি ল'বা যদিহে তোমালোকৰ এইখিনি ৰেডি হৈ থকা নাই, কাৰণ এইখিনিতো আহিবই ইয়াৰ পৰা। তো এই 3টা ফৰ্মেটৰ পৰা এটা আহিবই, যদি ফৰ্মেটটো জানি থৈ দিয়া তেনেহ'লে পাৰিবা। আৰু হোৱাটছআপ চেনেলটোত মই দিবৰ কাৰণে চেষ্টা কৰিম, কিন্তু আজি নহ'ব, দুদিনমান ৰ'ব লাগিব তাত দিবৰ কাৰণে। তো এতিয়া আমি লাষ্টটো ডিছকাছ কৰিম, সেইটো হৈছে বৈচিত্ৰ্যময় অসম। ইয়াৰ পৰাও 10 নম্বৰ আহিব আৰু সেই 10 নম্বৰটো যাব দিব নোৱাৰি যদিহে তোমালোকক লেটাৰ মাৰ্ক লাগে। তেনেহ'লে চোৱা ইয়াৰ পৰা কি চাব লাগিব ডিছকাছ কৰিম। তো চোৱা তোমালোকে যদি এতিয়ালৈ ভিডিঅ'টো চাই আছা, হেল্প পাইছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ আমি যিমান পাৰোঁ তোমালোকক ফ্ৰীতে সহায় কৰিব যাব চেষ্টা কৰিছোঁ। আৰু চোৱা তোমালোকে যদি এটা ভাল ৰিজাল্ট কৰিব বিচাৰিছা, নিজৰ মা দেউতাক প্ৰাউড ফিল কৰাম বুলি ভাবিছা, তেনেহ'লে এডুকেশ্যন চেনেলটো তোমালোকে ফ'ল' কৰি ৰাখিবা। মই যিমান পাৰোঁ সহায় কৰি যাম, অসমীয়া বুলিয়ে নহয় বাকীবিলাক ছাবজেক্টতো তোমালোকে সহায় পাবা, আৰু ভিডিঅ'বোৰ আহিলে তেতিয়াহে গম পাবা। ইয়াত তোমালোকে চোৱা কুৱেশ্যন কি দিছে আকৌ, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজন ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। এই কুৱেশ্যনটো খুবেই ৰিপিট হৈ থাকে, তোমালোকে চাই যাবা, এইটো নোচোৱাকৈ নাযাবা, মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো প্ৰেক্টিছ কৰি লোৱা এইকেইদিনতে। নেক্সট তোমালোকে 2 নম্বৰটো চাবা, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ সম্পৰ্কে চমুকৈ লিখা। ইম্পৰ্টেণ্ট আছে, এইটো দি দিব পাৰে। তো বহুতো ষ্টুডেণ্টছে এইটো আহিলে নোৱাৰে, তো সেইটো কাৰণে এতিয়াৰ পৰাই তোমালোকে প্ৰেক্টিছ কৰা, যদি এইটো কুৱেশ্যনো আহে তেতিয়াও যাতে তোমালোকে লিখিবলৈ পাৰা। তো এতিয়া আহিছে আমাৰ লাষ্টৰ কুৱেশ্যনটো, সেইটো হৈছে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা। তো তেনেকুৱাকৈও দি দিব পাৰে। তো এই 3টা কুৱেশ্যন প্ৰেক্টিছ কৰি থোৱা ইম্পৰ্টেণ্ট আছে। তো ইউটিউবৰ জৰিয়তে যি কমন দিব পাৰি গোটেইখিনি দি দিছোঁ আজি এই ভিডিঅ'টোত। ইউটিউবত কোনো ভিডিঅ' এনেকুৱা নাই য'ত ইমানখিনি বস্তু দিয়া হৈছে। তো তোমালোকে আমাক হোৱাটছএপতো জইন কৰিবা, তাতো মই যিমান পাৰোঁ সহায় কৰি যাম। আৰু আজি যে ক'লোঁ কুৱেশ্যনখিনি, ইয়াৰ উপৰিও গ্ৰামাৰো আছে, গ্ৰামাৰখিনি মই তোমালোকক হোৱাটছএপত দিবৰ কাৰণে চেষ্টা কৰিম। তো গ্ৰামাৰ পাৰ্টটো তোমালোকে পাবা, সেইখিনি পালেতো তোমালোকৰ 80 মাৰ্কছ কনফাৰ্ম হৈ যাব। তো হোৱাটছএপত জইন কৰিবা, হোৱাটছএপৰ লিংকটো মই পিন কমেণ্টত দি দিছোঁ। ক্লিক কৰিলে পেজটো অ'পেন হ'ব, পেজটো ফ'ল' কৰি ল'বা। আৰু যিসকলে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ অকল অসমীয়া ছাবজেক্টতে নহয়, আমি বাকীবিলাক ছাবজেক্টতো যিমান পাৰোঁ সহায় কৰি যাম।